নমস্কাৰ আজি মই তোমালোকক 51 পৰা 59 লৈ বৰ্গফল উলিয়া এটা সহজ পদ্ধতি মই বুজাই দিম। তে চাবা 51 স্কুৱেৰ তে 5ক স্কুৱেৰ কৰিবা 5 স্কুৱেৰ প্লাছ 1 তাৰপিছত অব্লিক চিনডাল লিবা দি 1 স্কুৱেৰ ইকুৱেল 5 স্কুৱেৰ কৰিলে তুমি 25 প্লাছ 1 আৰু এইটো চোৱা 1 স্কুৱেৰ কৰিলে আমি 1 পাম, অৰ্থাৎ 1 ডিজিট পাম, এটা অংক পাম। এটা অংক পালে তুমি এই 1ৰ আগত এটা শূন্য লিখিবা। এতিয়া আমাৰ 51 স্কুৱেৰ কৰিলে বৰ্গফলটো হ'ব চোৱা এইটো 25 প্লাছ 1 26 আৰু এইটো হ'ব 01, অৰ্থাৎ সংখ্যাটো হ'ব 2601। নেক্সট এইটো চোৱা 52 স্কুৱেৰ 5 স্কুৱেৰ প্লাছ 2 অব্লিক 2 স্কুৱেৰ। ইয়াতো চাবা 25 পাবা, 5 স্কুৱেৰত 25 প্লাছ 2 27 হ'ব আৰু 2ক স্ক'ৰ কৰিলে তুমি কি পাবা 4, 1 ডিজিট, অৰ্থাৎ এটা অংক পাইছোঁ। গতিকে আমি 4ৰ আগত এটা শূন্য দিলাম, তেতিয়া আমাৰ সংখ্যাটো এইটো 27 হ'ব। প্লাছ 2 কৰিলে 27 আৰু আমাৰ কি থাকিলে 04, অৰ্থাৎ 2704। তেনেকৈ 53 এনেকৈ তুমি কৰিব পাৰিবা। নেক্সট 54 এইটো চোৱা 5 স্কুৱেৰ প্লাছ 4 অব্লিক দিলা দি 4 স্কুৱেৰ। এতিয়া চাবা 5 স্কুৱেৰ মানে 25 প্লাছ 4 অব্লিকৰ ইফালে থকা সংখ্যাটো 4 স্কুৱেৰ হ'লে কিমান 16। এইটো চোৱা 2 ডিজিট নাম্বাৰ, দুটা অংকৰ সংখ্যা, গতিকে ইয়াত আমি আৰু 0 দিব নালাগে। তেতিয়া আমাৰ সংখ্যাটো হ'ব 25 হলত 4 প্লাছ কৰিলে তুমি 29 পাবা আৰু 16, অৰ্থাৎ সংখ্যাটো হ'ব চোৱা 54ক স্কুৱেৰ কৰিলে তুমি পাবা 2916। তে চোৱা কিমান সহজ পদ্ধতি, এনেকৈ তুমি কৰিব পাৰিবা। লাষ্টৰ নাম্বাৰটো চোৱা 59 স্কুৱেৰ, তেতিয়া 5 স্কুৱেৰ প্লাছ 9 তাৰপিছত অব্লিকৰ ইফালে 9 স্কুৱেৰ কৰিলে এতিয়া কি পাবা 5 স্কুৱেৰ 25 প্লাছ 9 89 স্কুৱেৰ 81। এতিয়া চোৱা 25 হলত 9 প্লাছ কৰিলে তুমি পাবা 34 আৰু 81। গতিকে বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।